জন্মকুষ্ঠিখন আপোনালোকে চাওঁতে বহুতে লগ্ন ভাগ্য পঞ্চম এইবিলাক চিনি নাপায় বা বুজি নাপায় আপোনালোকে এটা বস্তু চাব যদি আপোনালোকৰ জন্মকুণ্ডলীখনত বেছিভাগ গ্ৰহ যদি কেন্দ্ৰত বহি আছে আৰু গোটেইখিনি গ্ৰহই যদি প্ৰায় কেন্দ্ৰ বা ত্ৰিকোণত যদি বহি আছে আপোনালোকে জীৱনত যি মানে কোনটো গ্ৰহ ক'ত বহি আছে এটা সেইবিলাক কথা মই নাই কবা সেইবিলাকত আমি নাই যোৱা যদি আপোনালোকৰ গ্ৰহবিলাক যদি দ্বাদশত অষ্টমত ষষ্ঠত নগৈ কেন্দ্ৰ বা ত্ৰিকোণতে যদি গোটেইখিনি গ্ৰহ যদি বহি আছে বা বেছিভাগ গ্ৰহ যদি কেন্দ্ৰ বা ত্ৰিকোণত ধৰক 6টাই বহি আছে গ্ৰহ বা 7টা গ্ৰহই বহি আছে কেন্দ্ৰ বা ত্ৰিকোণত তেতিয়াহলে আপোনালোকৰ হেতু বৰ ধুনীয়া স্থিতি হেতু যোগ থাকিলে কি হয় মানুহৰ জীৱনৰ সমস্যা কম আহে সমস্যাটো প্ৰত্যেক প্ৰাণীৰে জীৱনত আহে কিন্তু বহুত একদম নগণ্য সমস্যা আহে যিবিলাকক নেকি আপোনালোকে জীৱনৰ মানে সমস্যা বুলি ধৰক ক'ব নোৱাৰি আৰু তেনেকুৱা ধৰণৰ সমস্যা আহে আৰু কিবা নহয় কিবা পথত সেই মানুহজন গৈ পেলাই সাকসেস হয়গে আৰু তাতে যদি গ্ৰহৰ অংশগত বল বা স্থানগত বল এইবিলাকো যদি প্ৰাপ্তি হৈ যায় আৰু পাপ গ্ৰহৰ যদি দৃষ্টি নাথাকে শুভ গ্ৰহবিলাকৰ ওপৰত আৰু যোগকাৰক যদি হৈ থাকে গ্ৰহবিলাক ভালকে বহি তেতিয়াহলেতো ক'বই নালাগে জীৱনৰ যি বিচাৰে তাকে সেই মানুহজনে প্ৰাপ্তি কৰিব পাৰে